আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সবক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পায়। এই পৃথিৱীত মানুহৰ স্থান আৰু মান। মানুহ এই পৃথিৱীৰ আশ্ৰাফুল মখলুকাত অৰ্থাৎ শ্ৰেষ্ঠ সৃষ্টি। মানুহৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ অপৰিসীম। এই পৃথিৱীৰ সকলোবোৰ আয়োজন মানুহৰ বাবে, সকলোবোৰ বস্তু মানুহৰ কল্যাণৰ বাবে সৃষ্টি কৰা হৈছে। আল্লাহ তাআলাই কৈছে, তেওঁৱেই সেইজন যিজনে পৃথিৱীৰ সকলোবোৰ বস্তু তোমালোকৰ ব্যৱহাৰৰ বাবে সৃষ্টি কৰিছে। আল্লাহ তাআলাই মানুহক অপূৰ্ব জ্ঞান আৰু ক্ষমতাৰ প্ৰাচুৰ্যও দান কৰিছে। আকাশ আৰু পৃথিৱীৰ সকলোবোৰ সৃষ্টি বস্তুৰ ওপৰত মানুহৰ প্ৰাধান্য তথা নিয়ন্ত্ৰণ দান কৰা হৈছে। আল্লাহ তাআলাই কৈছে, তোমালোকে লক্ষ্য নকৰা নে যে আল্লাহ তাআলাই আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোবোৰ বস্তু তোমালোকৰ অধীন কৰি দিছে। প্ৰকাশ্য আৰু অপ্ৰকাশ্য উৎসৰ পৰা তোমালোকৰ বাবে জীৱিকা সৰবৰাহ কৰিছে। তথাপি এক শ্ৰেণী মানুহে কোনো জ্ঞান, অভিজ্ঞতা আৰু প্ৰমাণ অবিহনে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে। নাউজুবিল্লাহ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আৰু এটা জৰুৰী অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আল্লাহ হাফিজ।